প্ৰথম কথা হ'ল যোৱাকালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ এই যি সমস্যা এই সমস্যা পৰিদৰ্শন কৰিলে। কিন্তু অকলে আমাক পৰিদৰ্শন কৰি তেখেতলোকে আমাক এটাই কথা কৈ গ'ল যে হ'ব, আমাক এই টোপটো যি টোপ দি গ'ল এই হ'ব, এই টোপ আমাক নালাগে, আমাক স্থায়ী সমাধান লাগে। আজি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমগ্ৰ অসমৰ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনাই দিব বিচাৰিছোঁ যে যদি 15 দিন সময় বান্ধি দিছোঁ, 15 দিনত যদি আমাৰ জ্বলন্ত সমস্যা স্থায়ী সমাধান নকৰে, অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু লগতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, অহা কাইলৈ আমি DC অফিচলৈ যাম। আমাৰ যি উপায়ুক্ত আয়ুক্ত মহোদয় আজিলৈকে এই স্থানত কিন্তু তেখেতক আমি পৰিদৰ্শন কৰা দেখা নাই। তেখেতক আমি কিন্তু কাইলৈ গৈ এটা কথা স্পষ্ট কৰি সুধিম যে তেখেতৰ এই সমস্যাটোৰ প্ৰতি তেখেতৰ অলপ হ'লেও দয়া মমতা আছেনে নাই, ৰহমৰীয়া ৰাইজৰ প্ৰতি তেখেতৰ অলপ হ'লেও দয়া মমতা আছেনে নাই। যদি তেখেতে আমাক যদি কাইলৈ আমি হয়তো ইমানটো পৰ্যায়লৈকে যাব পাৰে, আজি আপোনালোকৰ মাধ্যমত আমি জনাই থৈছোঁ, যদি কাইলৈ আমাৰ যি দাবী এই দাবী মানি নলয় কিন্তু আমি হয়তো DC অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। এই মুহূৰ্তত চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে গৰাখহনীয়াটো গৰাখহনীয়া প্ৰতিৰোধ বন্ধ কৰিব লাগে। এই পশুপাইন পেলাইছে, যি পশুপাইনে একো কাম দিয়া নাই। আজি 2 দিন 3 দিন হ'ল, আজি 10 দিন হ'ল পশুপাইন পেলাই গৈ আছে, খহি গৈ আছে। গতিকে চৰকাৰলৈ আমাৰ অনুৰোধ কৰিছোঁ যাতে গৰাখহনীয়া প্ৰতিৰোধ বন্ধ কৰিবৰ কাৰণে অতি শীঘ্ৰে যে উন্নত এটা ব্যৱস্থা কৰক, নহ'লে আমাৰ সংগ্ৰাম মঞ্চ বগতীয়া ৰাইজে প্ৰতিবাদ, তেল শোধনাগাৰ দুটাকৈ, এটা অলখাট এটা OCS আছে, এইবিলাক বন্ধ কৰিবলৈ সকলো ৰাইজে সাজু হৈছে। গতিকে চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, অইল প্ৰতিক্ষলৈ অনুৰোধ কৰিছোঁ, আমাৰ গৰাখহনীয়া আমাৰ ভেটি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যেন ব্যৱস্থা কৰক। যিকোনো উপায়ে ভেটি ৰক্ষা কৰিবৰ কাৰণে বগতীয়া ৰাইজক সেয়া মই নোহোৱাৰ কাৰণে আজি এখন ইয়াত প্ৰতিবাদী সভা অনুষ্ঠিত হ'ল। কি ক'বা আজি এই মুহূৰ্তত? ধন্যবাদ। এই মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতক মুখ্য কৰি বানমন্ত্ৰী পীযুষ হাজৰিকাদেৱ, বিধায়ক চাবুৱা লাহোৰৰ বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া আৰু লাহোৰৰ বিধায়ক বিনোদ হাজৰিকাদেৱ আহিছিলে। কিন্তু তেওঁলোকে আহি ইমান মানুহ হেতাৰ পৰা হ'ল, তাত তেখেতসকলে ৰাইজৰ মতামত ল'ব পৰা অৱস্থা তাত পৰিলক্ষিত নহ'ল। তেওঁলোকে হয়তো তেখেতসকলেও আমাক সুবিধা নিদিলে যে আমাৰ অভাৱ অভিযোগৰ কথাটো ৰাইজৰ পৰা জানিবলৈ বিচৰাহেঁতেন আমাৰ ভাল লাগিলেহেঁতেন, যে আমাৰ মনৰ কথা আমি উজাৰি ক'ব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকে আমাক সেই সুবিধাকণ আমি নাপালোঁ। নোপোৱাৰ কাৰণে আমি কি হ'ল কিন্তু আমি একো ৱাৰ্ডে নাপালোঁ। তৎসত্ত্বেও আছুতীয়াকৈ মোক এইটো সত্য কথা ক'বই লাগিব, পুনাকন বৰুৱা ডাঙৰীয়াই মোক মাতি নি ক'লে যে চেঞ্চিটিভ এলেকা 1500 মিটাৰ আছে আৰু এডিশ্যনেল 3 কিলোমিটাৰ আছে, অৰ্থাৎ সামগ্ৰিকভাৱে 4.5 কিলোমিটাৰ কাম ইয়াত হ'ব। কিন্তু মই তেখেতসকল যোৱাৰ পিছত মই বিভাগীয় ইঞ্জিনিয়াৰ বা যিখিনি ডিপাৰ্টমেণ্টৰ মানুহ আছে তেখেতলোকক মই সুধিলোঁ যে এই কথাটো যে কৈছে কথাটো যে 1500 মিটাৰ আপোনালোকৰ কোনটো চেঞ্চিটিভ এলেকা বুলি ধৰিছে আৰু এডিশ্যনেল 3 কিলোমিটাৰ কোনখিনি ধৰিছে। তেওঁলোকে ক'ল নহয় আমি এভাৰেজে কৈছোঁ কথাটো, বোলে আমি এভাৰেজে কৰিম বোলে, ক'ত কোনটো চেঞ্চিটিভ আমি এইটো কৰিব পৰা নাই বোলে। সামগ্ৰিকভাৱে আমি 4.5 কিলোমিটাৰ কাম আমি আৰম্ভ কৰিম। বৰ্তমান এতিয়া যিটো কাম কৰি আছে ইয়াত পশুপাইনৰ ব্যৱস্থা যোগেদি নিশ্চয় কৰিব লাগিব, কাৰণ ভেটি ৰক্ষাৰ স্বাৰ্থত আমি যিকোনো আন্দোলন কাৰ্য আমি ল'বলৈ বাধ্য হ'ম। কাৰণ আমাৰ ভেটিটো আমি ৰক্ষা নকৰে তেতিয়াহ'লে আমি যদি থাকিবলৈ ঠাই নোহোৱা হ'ব, তেতিয়াহ'লে আমিতো ৰক্ষাৰ ক্ষেত্ৰত আমি যিকোনো যিকোনো আন্দোলনৰ কাৰ্যসূচী আন্দোলনৰ কাৰ্য আমি ল'বলৈ বাধ্য হ'ম। যে অইল খাটকে ধৰি আৰু বিভিন্ন আৰু হয়তো ঘাইপথ আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিব লাগিব।
পৰ্যায়ক্ৰমে আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি আগবঢ়াই নিম।